কাৰণে প্ৰযত্ন কৰা এই ব্ৰাহ্মণসকলৰ মহা দুখ হ'ব। সেইকাৰণে কৈছে পুৰাণ বেদৰ মত নধৰে প্ৰমাণ, প্ৰবৃত্তি নিবৃত্তি ধৰ্ম নামানে বিজ্ঞান। সেই অহংকাৰী ৰজাজনে বেদ পুৰাণৰ কথাও নাভাবে, প্ৰবৃত্তি নিবৃত্তিৰ কথাও নাভাবে, কেৱল লোভবশতত পাখণ্ডৰ মূৰ্তি ধৰি যেনি তেনি তেওঁ নিজৰ ইচ্ছামতে কৰ্ম কৰে। আৰু ৰজাৰ যদি এনেকুৱা আচৰণ হয়, এনেকুৱা দুখ হয়, সেই দেশত প্ৰজাৰ কোনো সুখ নাথাকে, শান্তি নাথাকে। আৰু তেতিয়া এই দুখে প্ৰজাৰ বালক যায় মৰি। জন্ম হোৱাৰ লগে লগে সেই দেশত শিশুৰ প্ৰাণ যিটো মানে নাশ হোৱাৰ যিটো ব্যৱস্থা আচলতে ৰজাৰ দুখৰ কাৰণে হয়। এতিয়া ব্ৰাহ্মণৰ নিজৰ পুত্ৰ মৰি গ'ল, কিন্তু তেওঁ যুক্তি সহকাৰে বা ধৰ্মৰ মতত তেওঁ যিটো বুজিব পাৰিছে সেই অনুসাৰে তেওঁ যে ভুল নাই, ভুল কাৰ? ৰজাৰ। গতিকে এই ৰজাৰ ভুলটো আজি তেওঁ আঙুলিয়াই দিবলৈ গৈ প্ৰকৃততে ৰাজধৰ্মই সমস্ত জীৱকুলৰ শান্তিৰ কাৰণে কি কৰিব লাগে তাৰ ব্যৱস্থাটো দিবৰ কাৰণে প্ৰযত্ন কৰিছে। যি সময়ত ৰামচন্দ্ৰ ৰজা হৈছিল, অযোধ্যালৈ পুনৰ ঘূৰি আহি বনবাস সমাপ্ত কৰি আহি তেওঁ যেতিয়া ৰাজপাট গ্ৰহণ কৰি তেওঁ ৰাম ৰাজ্য প্ৰতিষ্ঠা কৰিব বিচাৰিছিল, ধৰ্ম ৰাজ্য প্ৰতিষ্ঠা কৰিব বিচাৰিছিল, তেওঁৰ এটাই অংগীকাৰ আছিল যে মোৰ ৰাজ্যত কোনো এটা জীৱই যেন অশান্তিত থাকিব লগা নহয়, অসুখী হ'ব লগা নহয়, কোনো এটা জীৱই যে ৰজাৰ বিৰুদ্ধে যেন কিবা এটা প্ৰতিবাদ কৰিব লগা পৰিৱেশ নাপায়। অৰ্থাৎ সমস্ত জীৱই সুখী হৈ থকাৰ যিটো পৰিৱেশ, সেই পৰিৱেশটো ৰজাই প্ৰৱৰ্তন কৰিব লাগিব। এইকাৰণে তেওঁৰ ৰাজ্যত কোনো দুখ কষ্ট অভাৱ অভিযোগ সমস্তবিলাক নাশ হৈছে, সমস্ত জগততে জয় জয় মই মই এনেকুৱা এটা অৱস্থা হৈছিল। কিন্তু তাৰপিছত তেওঁ নিজে নিজে চিন্তা কৰিলে, মই সমস্ত জীৱৰ যিটো খবৰ বাতৰি মই অনুচৰসকলৰ পৰা পাইছোঁ, মইতো নিজ চকুৰে মই নিজেই সেই অনুচৰ ৰূপত গৈ কাৰো হৃদয়ৰ কথাটোতো মইতো জানিব পৰা নাই, আনে যি বুলি কৈছে মই তাকে মানি লৈছোঁ। সমস্ত অযোধ্যাত বা সমস্ত ৰাজ্যত সকলো সুখী আছে, নাই মই নিজেই যাব লাগিব। গতিকে ছদ্মবেশ কৰি তেতিয়া ৰজাৰ দুখৰ সমভাগী হ'বৰ কাৰণে বা কোনোবা দুখী প্ৰজা আছে নেকি জানিবৰ কাৰণে যেতিয়া তেওঁ ছদ্মবেশ কৰি গৈছিল, তেতিয়াই সমস্ত ঠিকেই থাকিল, কিন্তু এজন ধোবাই নিজৰ পত্নীক গালি পাৰি থকাৰ চলেৰে ৰজাৰ ওপৰত সন্দেহ প্ৰকাশ কৰিছে, ৰাণীৰ চৰিত্ৰৰ ওপৰত সন্দেহ প্ৰকাশ কৰি থকা সেই গোৱাল গালিটো শুনাৰ পিছত তেওঁ চিন্তা কৰিলে যে ৰামে 1 বছৰ ৰাক্ষসৰ আশ্ৰয়ত থকা সীতাক সতী সাবিত্ৰী বুলি গণ্য কৰিলে, মই কিন্তু তোমাক কেতিয়াও গণ্য কৰিব নোৱাৰোঁ। কাৰোবাৰ ওচৰত যদি তুমি এখন্তেকো যদি তুমি আশ্ৰয় লৈ থাকা, মোৰ যদি সন্দেহ হয়, মই কেতিয়াও তোমাক লগত নাৰাখিম। তেতিয়া ৰজা হিচাপে ৰামচন্দ্ৰই তেওঁক ঘোৰত্বৰ শাস্তি দিব লাগিলেহেঁতেন, পাৰিলেহেঁতেন। কিন্তু ৰামচন্দ্ৰই ভাবিলে কি, যে এই সাধাৰণ মনৰ ধোবাজনে যিটো কথা ভাবিছে, যিটো কথা চিন্তা কৰিছে, গতিকে এইটো চিন্তাটো কোনো কাৰণত মই অমূলক বুলি ক'ব নোৱাৰোঁ। কাৰণ সাধাৰণ যদি যিটো চিন্তা কৰিব পাৰে, সাধাৰণ হিচাপেই তেওঁ সেই অনুভৱটো কৰিছে যে আজি তেওঁ যিটো যুক্তি দিছে যে 1 বছৰ কাল এগৰাকী নাৰীয়ে ৰাক্ষসৰ আশ্ৰয়ত থাকিল, আৰু 1 বছৰ আশ্ৰয় থকাৰ আগতেই প্ৰথম দিনাখনেই যেতিয়া ৰাৱণে তেওঁক হৰণ কৰিছিল, শ্লীলতা হানি হৈ গৈছিল, সীতাৰ হাতত ধৰি তেওঁ জোৰ জবৰদস্তি ৰথত উঠাই লৈছিল। পৰস্ত্ৰীক স্পৰ্শ কৰাৰ লগে লগে সেই স্ত্ৰী পতিতা হৈ যায়। এনেকুৱা কিছুমান নীতি সমাজত
প্ৰচলিত হৈ থকা সূত্ৰে এই সাধাৰণজনে যিটো মনত ভাবিছে এইটো কেতিয়াও অমূলক হ'ব নোৱাৰে। গতিকে তেওঁৰ মনৰ পৰা যদি এই ভাৱনাটো মই আঁতৰাব লাগে তেতিয়াহ'লে মই কি কৰিম? মইতো তেওঁক শাস্তি দিলে তেওঁ মনৰ পৰা এই শুদ্ধ ভাৱনাটোতো নাতৰিব। সীতাৰ যে পবিত্ৰতাটো তেওঁ মনেৰে সৈতে মানি ল'ব পাৰিব লাগিব। গতিকে তেওঁ চিন্তা কৰিছে আজি যদি মই বিশেষ ব্যৱস্থা এটা নলওঁ, সিদ্ধান্ত এটা নলওঁ, কাইলৈ তেওঁ কাৰোবাৰ আগত ক'ব, সিজনে আন এজনক ক'ব। এনেকৈ কৰি ভিতৰি ভিতৰি ৰজাৰ চৰিত্ৰৰ ওপৰত, ৰাণীৰ চৰিত্ৰৰ ওপৰত এক বিদ্ৰোহ হ'ব। তেতিয়া কি হ'ব? মই যিখন ৰামৰাজ্যৰ কথা ভাবিছিলোঁ সেই ৰামৰাজ্য কেতিয়াও সম্পূৰ্ণ নহ'ব। গতিকে তেওঁ নিজে নিজে চিন্তা কৰিলে যে তেওঁ মনৰ পৰা এই বিষ বাষ্পটো নাইকিয়া কৰিবৰ কাৰণত মই সিদ্ধান্ত ল'ব লাগিব। গতিকে মই মোৰ ভাৰ্যা সীতাকেই মই পৰিত্যাগ কৰিব লাগিব। কঠোৰ সিদ্ধান্ত লৈ ল'লে, কিন্তু কোনেও নাজানিলে যে ৰামচন্দ্ৰই সেই সিদ্ধান্ত লোৱাৰ সময়ত তেওঁৰ অন্তৰাত্মাত কেনেকুৱা এটা অনুভূতি হৈছিল। তেওঁ এটা কথা চিন্তা কৰিছে যে মই যেনেকেই নহওক সেই সাধাৰণজন প্ৰজাৰ হৃদয়ত যিটো সন্দেহৰ, ৰজাৰ প্ৰতি থকা সন্দেহৰ বিষ বাষ্পটো প্ৰৱেশ কৰিছে সেইখিনি মই নাইকিয়া কৰিব লাগিব, কৰ্মেৰে নাইকিয়া কৰিব লাগিব, আদৰ্শৰে মই নাইকিয়া কৰিব লাগিব। আৰু লগে লগে যেতিয়া ৰামচন্দ্ৰই সীতাক বনবাস দিবৰ কাৰণে সংকল্প কৰি অৰ্জুনৰ দ্বাৰা তেওঁক বাধ্য কৰালে যে বনবাসত এৰি থৈ আহিব লাগে। বনবাসৰ পৰাই সীতাক এৰি থৈ যেতিয়া লক্ষ্মণ অযোধ্যাত প্ৰৱেশ কৰিছিল তাৰ পিছতহে জগতে গম পাই গ'ল যে ৰামচন্দ্ৰে কি কঠোৰ এই সিদ্ধান্তটো ল'লে। সেইখিনি সময়ত ৰামচন্দ্ৰৰ ওপৰত অন্যই কি বিশ্বাস কৰক নকৰক বেলেগ কথা, কিন্তু যিজন ধোবাই মনে মনে যিটো কথা ভাবি আছিল, চাৰিবেৰৰ মাজত স্বামী স্ত্ৰীৰ মাজত যিখন কাজিয়া হৈছিল, তেতিয়া তেওঁ অন্তৰাত্মাই কৈ দিলে যে আচলতে প্ৰভু ৰামচন্দ্ৰই মোৰ বিষয়ে সমস্ত তেওঁ জানিলে, মই যে তেওঁৰ ওপৰত সন্দেহ কৰিছোঁ এই কথাটো তেওঁ জানিলে। জানি বুজি এই মহা সিদ্ধান্তটো লোৱাৰ ফলত তেতিয়া নিজকে নিজে আটাইতকৈ বেছি অনুশোচনা কৰিব লগা হ'ল। আৰু তেওঁ ভাবি ল'লে যে ঈশ্বৰ স্বৰূপত যে ৰামচন্দ্ৰ হয়, তেওঁ যে সৰ্বজন্তা হয়, অন্তৰ্যামী হয়, মই মনে মনে ভাবিছিলোঁ, মইতো কাকো কোৱা নাছিলোঁ, কিন্তু কাকো নোকোৱা কথাটো ৰামচন্দ্ৰই কেনেকৈ জানিলে? তেওঁ ঈশ্বৰো ঈশ্বৰ পৰমেশ্বৰ। আৰু সেইখিনি সময়ৰ পৰা ৰামচন্দ্ৰৰ ওপৰত বা সীতাৰ ওপৰত তেওঁ অমূলক যিটো মানে ভাৱনা আছিল সেইখিনি ত্যাগ কৰিলে। আৰু তাৰ পিছতহে ৰামচন্দ্ৰই 13,000 বছৰ অকণ্টকা পৃথিৱীত মহাধৰ্ম প্ৰতিষ্ঠা কৰি ৰাম ৰাজ্যৰ যিটো স্বৰূপ জগতত দাঙি ধৰিলে। আৰু সেই ৰাম ৰাজ্যৰ সপোনতে এটা আদৰ্শতে আজি ৰজাই প্ৰজা শাসন কৰিবৰ কাৰণে তেওঁলোকেও যত্ন কৰে। গতিকে আজি এই ব্যৱস্থাটোৰ জৰিয়তে যে বিপ্ৰই যিটো সন্দেহ প্ৰকাশ কৰিছে, সেই সন্দেহটো যেতিয়া ৰাজ দৰবাৰত গৈ যেতিয়া তেওঁ উচ্চ স্তৰে ৰজাক অপমান কৰিছে, এইখিনি সময়তো কৃষ্ণই কিন্তু জগতৰ ঈশ্বৰ হৈ মনে মনে আছে। তেওঁ শুনিছে যে তেওঁ যিটো অভিযোগ কৰিছে এইটো অভিযোগ সঁচা। গতিকে ৰজাই নিজকে চিন্তা কৰিছে বা কৃষ্ণই চিন্তা কৰিছে যে তেওঁ যিমান গালি পাৰে পাৰক, গালি পাৰি পাৰি যদি মনৰ দুখখিনি তেওঁ নাইকিয়া কৰিব পাৰে সেইটোকে কৰক, পিছৰ পৰ্যায়ত কি হয় হ'ব। বাৰু আহক ইয়াৰ পিছৰলৈকে আমি পদৰ বন্ধে আকৌ আগবাঢ়োঁ। কৃষ্ণ জয় কৃষ্ণ। হে ৰাম সেইটো কংসৰৰ পিতৃ ৰাজা উগ্ৰসেন, জানো যদু বংশী সতী হ'ব মেল যেন
জীৱা ৰাম কৃষ্ণ সিও সথমিত বতে আপুনি নভৈলা ৰাজা দুজনক পতি ঐ ৰামে তেকে উপজি মূৰ পুত্ৰ ভৈল হত মোৰ কিছু দুখ নাই ও জানো স্বৰূপত অনাচাৰ যদু কুলে ভৈল ৰাজা কোন সুখে ইহাত বন শিৱ এতিয়া পৰম দুখত দুখিত হৈ থকা ব্ৰাহ্মণৰ অন্তৰ্দৃষ্টিৰে যিটো তেওঁ ভাবি পাইছে, বিচাৰি পাইছে, আৰু তেওঁ নিজে দেখিছে যে যদুবংশত প্ৰকৃততে কোনে ৰজা হৈছে। যদুবংশৰ যিজন ৰজা সেইজন হৈছে উগ্ৰসেন, বৰ্তমান চলি আছে। সেই উগ্ৰসেন কাৰ পিতৃ? কংসৰ পিতৃ। কংস কিমান দুৰ্জন এই কথাষাৰটোতো সকলোৱে জানে। তেওঁ যদুবংশৰ এক প্ৰতিনিধি হিচাপে পৰিচয় পায়ো কৰ্মত তেওঁ কিন্তু ৰাক্ষস, কৰ্মত তেওঁ দুৰ্জন। সেই দুৰ্জনৰ সংগতেই উগ্ৰসেনেও থাকিবৰ কাৰণে বাধ্য হৈছিল। গতিকে আজি এই উগ্ৰসেন এতিয়া পুনৰ ৰজা হ'ল। গতিকে এই উগ্ৰসেন ৰজা হোৱাৰ কাৰণত এতিয়া ব্ৰাহ্মণে মানি ল'ব পৰা নাই যে কিয় উগ্ৰসেন ৰজা হ'ব লাগে। ৰজা হ'ব লাগিছিল কৃষ্ণ, কিন্তু কৃষ্ণৰ ৰজা নহ'ল। কৃষ্ণই কিমান ঠগ কৰিলে, কিমান প্ৰবঞ্চনা কৰিলে, এনেকুৱা এটা ধাৰণাও এতিয়া তেওঁ মনলৈ আনিছে। এইকাৰণে তেওঁ জানে যে কিবা নহয় কিবা এটা দুৰ্যোগ আহিব ৰজাৰ ওপৰত। গতিকে এইকাৰণে কৃষ্ণই নিজে ৰজা নহয় দুৰ্জনক ৰজা পাতিলে। গতিকে তাৰ দুখত এতিয়া কৃষ্ণয়ো দুখী। তেওঁ নিজে যে ৰজা নহ'ল, গতিকে তেওঁ জগতৰ প্ৰতি তেওঁ অন্যায় কৰিলে। গতিকে এনেধৰণৰ সাংঘাতিক গালি পাৰিছে। আৰু সেইকাৰণে কৈছে জীৱা ৰাম কৃষ্ণ সিও সথমিত্ৰৱতী আপুনি নভৈলা ৰজা দুৰ্জনক প্ৰতি এতেকে উপজি মোৰ পুত্ৰ ভৈল হত মোৰ কিছু দুখ নাই জানো স্বৰূপত। নিজৰ আত্মজ্ঞানেৰে কৈছে ইয়াত মোৰ কেতিয়াও দুখ নাই। ৰজা যেতিয়া দুৰ্জন হ'ব তাৰ ফলটো প্ৰজাই ভুগিব লাগিব। বৰ্তমান এই যদুকুলত অনাচাৰীজনে ৰজা হৈ আছে। গতিকে অনাচাৰীজন ৰজা হ'লে প্ৰজাৰ দুখ ওলাই পাচিৰে নধৰা হ'ব। সেইকাৰণে কৈছে কোনো দুখে ইহাত বঞ্চিব এবে প্ৰজা, যে কোনো কাৰণতে আজি এই যদুবংশতে হওক বা মথুৰাতে হওক বা দ্বাৰকাতে হওক, য'তেই নহওক প্ৰজাই কেতিয়াও সুখ শান্তিৰে জীৱন যাপন কৰিব নোৱাৰে। প্ৰমাণ হৈ গ'ল যে ব্ৰাহ্মণৰ পৰিয়ালতে যেতিয়া দুখৰ বন্যা আহি গ'ল, সামান্যজনৰ ওচৰত সেই দুখৰ বন্যা কিমান ভয়ংকৰ হ'ব পাৰে। আজি এনেদৰে গোৱাল গালি দি গৈ আছে। কৃষ্ণ হীৰামিন্দিয় বকজিটো নপায় জিনিত প্ৰাণী মাৰি লীলা কৰে নিদাৰুণ চিত
যাক যিটো ভজে প্ৰাণী গণ পাওঁ পুত্ৰ শোক হুৱই দৰিদ্ৰ লক্ষণ এই মতে বামুণে পাৰিলে বহু গালি পাছে পুত্ৰ শোকত বা মুনক গৈল চলি এৰা কৃষ্ণ ৰাম প্ৰমুখ্যে শুনিলে সভাসদে কেহু কিছু নুবুলিয়া ৰহিলা বধে। এতিয়া কৃষ্ণ কি লীলা কৰিছে চাওক। তেওঁ একো এষাৰ মাত দিয়া নাই আৰু একো এষাৰ মাত নিদিয়ে তেওঁ লীলাটো চলাই আছে। তেওঁ কিয় মাত নিদিলে? তেওঁ মানি লৈছে যে ব্ৰাহ্মণে যিখিনি গালি দিছে ৰাজধৰ্মৰ ওপৰত এইখিনি কোনো কাৰণতে ভুল নহয়। আৰু কিয় তেওঁ গালি দিব লগা হ'ল? লীলাটো সেইখিনিতেই যে ব্ৰাহ্মণৰ মুখেৰে ব্ৰাহ্মণৰ জ্ঞানেৰে তত্ত্বৰে ৰাজধৰ্মৰ লক্ষণসমূহ সমস্ত জগতে জানক। ৰজাৰ ধৰ্ম বা ৰজাৰ আচৰণ কি হ'ব লাগে, প্ৰজাৰ সুখৰ কাৰণে সৰ্বস্ব চিন্তা কৰাৰ পৰিৱৰ্তে যদি আজি ব্ৰাহ্মণে কোৱাৰ ধৰণে ৰজাজন যদি বিষয়ী হয়, ৰজাজন যদি যে অন্যায় অনাচাৰত লিপ্ত হ'ব লগা এটা পৰিৱেশলৈ যায়, তেতিয়াহ'লে সেইখন ৰাজ্যত প্ৰজাৰ কি অৱস্থা হ'ব, প্ৰজাৰ কি দুৰ্দশা হ'ব। এই ৰাজধৰ্মৰ লক্ষণটো সকলোৱে শুনক। সেইকাৰণে তেওঁ নীৰৱে থাকিয়েই অব্যক্ত ঈশ্বৰ হৰি বুলি যাক কোৱা যায়, তেওঁ অব্যক্তভাৱে থাকিয়েই তেওঁ সমস্ত কৰ্ম কৰি আছে। আৰু সেই কৰ্মৰ লীলাটো এতিয়া মহাজ্ঞানী বেদজ্ঞ এজন পুৰুষ বিপ্ৰৰ মুখেৰ পৰা সেইখিনি ৰাজধৰ্মৰ বিষয়ে মহা জ্ঞান তত্ত্বহে যেন তেওঁ প্ৰকাশ কৰি গৈ আছে। গতিকে সেইকাৰণে কৃষ্ণ এতিয়া মৌন হৈ আছে। যি ৰাজসভাত সমস্ত ৰজা প্ৰজা বা বিষয় বৈভৱীয়াসকল উপস্থিত আছে, মহাবীৰসকল উপস্থিত আছে, সেই ৰাজসভাত সকলো মৌন, কেৱল ব্ৰাহ্মণৰ চিৎকাৰ। কৃষ্ণৰ মুখলৈ সকলোৱে চাই আছে। কৃষ্ণ নিৰ্বিকাৰ, তলমূৰ কৰি কৃষ্ণই সমস্ত কথা তেওঁ শুনি আছে। এতিয়া কৃষ্ণই যিটো সময়ত মৌন হৈ থাকিব পাৰে, কৃষ্ণক অতিক্ৰম কৰি এই যদুবংশত কোনোবাই নিজৰ মতামত প্ৰকাশ কৰিব পাৰেনে? নোৱাৰে। কেৱল হতবুদ্ধি হৈ আছে কি হ'ব এতিয়া। তেওঁলোককো মায়াই আচ্ছন্ন কৰি দিলে। তেওঁলোকৰ মনত এটাই ভাৱনা যে ব্ৰাহ্মণৰ কি হ'ল, তেওঁৰ পুত্ৰ মৰিলে, যে আমাৰ গাত কি দুখ। ঠিক এনেকুৱা জনা নজনা বুজা নুবুজা ভাৱত সকলোৱে কিন্তু কৃষ্ণৰ মুখলৈ চাই আছে। কিন্তু কৃষ্ণ বলোৰাম নিৰ্বিকাৰ হৈ ৰৈ আছে। আৰু এটা সময়ত ব্ৰাহ্মণে গালি পাৰি পাৰি মৃত সন্তানটো তাতে এৰি থৈ গুচি আহিল। যে ইয়াৰ পিছত এতিয়া কি হ'ব, আহক আমি পুনৰ পদৰ মাজলৈ আগবাঢ়ো। কৃষ্ণ ৰাম কতদিনে আৰু বামু নৰপুত্ৰ ভৈলা ভূমিত পৰিল মাতে তাৰো প্ৰাণ গৈলা সিও মৰা পুত্ৰ দিজে কোলে লৈলা তুলি ৰাজাৰ দ্বাৰত নিয়া পেলাইলাম ফালি ওৰা পূৰ্বতে নানাৰ গালে
পাইলাৰ বিস্তৰ ৰাজাৰ একে দুখে শিশু গৈল জম ঘৰ খাব মোৰ মৰা পুত্ৰ যদু বংশ মিলি গৃহ কচলীলা বিপ খুকে মাৰ পুলি এই ৰামে হিমতে এক দুই ভৈল তিনি চাৰি পঞ্চজয় সাত আঠ পুত্ৰ গৈল মৰি এই ৰাম ৰাজাৰ দ্বাৰত পেলা বন্ত বাৰে বাৰে পূৰ্বৱতে গালি পাৰি চলি জান্ত ঘৰে জয় কৃষ্ণ প্ৰথম সন্তানটো লৈ প্ৰথমবাৰ যেতিয়া এনেকৈ তিৰস্কাৰ কৰিলে সকলোৱে মনে মনে আছিল কিন্তু তাৰপিছত কোনো ভাবিব পৰা নাছিল যে বাৰে বাৰে যে এনেকুৱা ঘটনা পুনৰাবৃত্তি হ'ব এক বছৰৰ পাছত ব্ৰাহ্মণীৰ আৰু এক সন্তান গৰ্ভধাৰণ কৰিলে আৰু এই সন্তানটো নিৰ্দিষ্ট সময়ত জন্ম হৈ ভূমিত পৰাৰ লগে লগে সিও মৰিল ব্ৰাহ্মণে ভাবিব পৰা নাছিল যে প্ৰথমটো সন্তান বা ৰজাৰ দুখতে মৰিল কিন্তু দ্বিতীয় সন্তানটো যে মৰিব তেওঁ ভবা নাছিল গতিকে এই দ্বিতীয় সন্তানটো কোলাত লৈ পুনৰবাৰ ৰাজ দৰবাৰলৈ আহি আগতকৈ বেছিকৈ তীব্ৰ ভাষাৰে ৰজাক গালি পাৰি অপমান কৰি ৰজাৰ ৰাজদুৱাৰতে সেই মৃত সন্তানটো থৈ গুচি গ'ল কোনেও ব্ৰাহ্মণক একো ক'ব নোৱাৰিলে এনেদৰে এটা এটাকৈ 8টা সন্তান ইতিমধ্যে জন্ম হ'ল আৰু সমস্ত সন্তানকে মৃত সন্তানকে আনি কৃষ্ণক জমা দি তেওঁ গুচি গ'ল এই ধাৰাবাহিকতা চলি আছে এতিয়া চাওক এই যে কিয় চলি থাকিব লগা হৈছে নিশ্চয় তাৰো এটা কাৰণ আছে ইমান দিনে যে কৃষ্ণ নিৰ্বাক হৈ আছে তাৰো নিশ্চয় এটা কাৰণ আছে যিটো কাৰণ তেওঁ নিজৰ বাহিৰে বেলেগে বুজিব নোৱাৰে আৰু তেওঁ কাকো ক'ব নোৱাৰে যে ব্ৰাহ্মণে গালি পাৰিছে গাই থাকক নিৰ্দিষ্ট এটা সময় আহিব যিখিনি সময়ত তেওঁ আচল মহালীলাটো আৰম্ভ কৰিব এতিয়া 8টা সন্তান যোৱাৰ পিছত কৃষ্ণই হস্তিনাপুৰত থকা অৰ্জুনৰ মনত এটা ভাৱনা সোমোৱাই দিলে যে হে সখী তুমিতো মোক বহুদিন দেখা নাই মোৰ খবৰটো লোৱা নাই তুমি আহা এই দ্বাৰকাত কি হৈছে এবাৰ চোৱা দ্বাৰকাৰ বিষয়ে সমস্ত কথা তুমি জানি লোৱা এই বুলি তেওঁৰ মনত এটা চেতনা জগাই দিলে যিখিনি কথা মনত পৰি কৃষ্ণক দৰ্শন কৰাৰ কাৰণতে তেওঁ সুদূৰ হস্তিনাপুৰৰ পৰা দ্বাৰকালৈ বুলি তেওঁ গমন কৰিলে কিন্তু দ্বাৰকাত কি হৈ আছে তেওঁ গমেই নাপায় বাৰ আহক ইতিমধ্যে 8টা ব্ৰাহ্মণৰ সন্তান মৰিল সমস্ত অপবাদ কৃষ্ণ তথা যদুবংশ বা ৰজাৰ ওপৰত তেওঁ জাৰি আছে ইয়াৰ পৰিসমাপ্তি কি হ'ব তাৰ কাৰণে প্ৰভু ভগৱন্তে পুনৰ অন্য এক লীলা আৰম্ভ কৰি এতিয়া সন্মুখত সাক্ষী হিচাপে অৰ্জুনক তেওঁ বিচাৰিছে তুমি চোৱা তাৰপিছত তুমি আৰু মই কি কৰিব পাৰোঁ এই বিষয়ে নিশ্চয় সময়ত আমি ব্যৱস্থা ল'ব লাগিব কৃষ্ণ এৰাম নৱম বালক পাছে ভৈলা উৎপন্ন পৃথিৱী কচৈলা মাতে হৰিল জীৱন মোৰা পুত্ৰ নিয়া বিপে ৰাজাৰ দুৱাৰ পূৰ্বৱতে নিপতিক বুলিলাধিকাৰ সেই
সিদিনা অৰ্জুন পা আচন্ত কৃষ্ণ পাশে বাহ্মৰৰ গালি শুনি গৈলা লাখে লাখে এৰাম পুত্ৰ শোকে বামুণে কান্দন্ত দীঘৰাই সম্বোধিয়া ধনঞ্জয়ে বুলিলা বিনয়ে অৰাম বিধৰে কান্দন্ত বিপ শোক পৰিহৰ তোমাৰ ৰাজ্যত এঠা অ নাহি ধনু ধৰ নাহিকে বামন্য যিটো অ তাৰিবে বিপক উত্তম সতীৰো নাহি অ কান্দাহ কি শক পাৰিলে যতে কগলি অ শুনি আছো কানে সতী যেবে আছো ইয়াত শুনি আছো কানে জুনু বোলাই সি সতী যদুবীৰ নাম মাত সতী জাতি ধৰ্ম নয় এতিয়া ব্ৰাহ্মণৰ নৱমটো সন্তান জন্ম হোৱাৰ পিছতো যেতিয়া ভূমিষ্ঠ হৈয়েই ভূমিত পৰাৰ লগে লগেই যেতিয়া মৰি গ'ল আৰু বেছি দুখ আৰ্তনাদত তেওঁ কান্দি কান্দি চিঞৰি চিঞৰি এতিয়া ৰাজ দৰবাৰত হাজিৰ হ'ল আৰু ৰজাক যেতিয়া তেওঁ তৰ্জন গৰ্জন কৰি মহা খং কৰিছে আৰু এই সময়তে অৰ্জুন সাক্ষী হিচাপে তাত উপবিষ্ট হৈ আছে কৃষ্ণ তলমূৰ কৰি আছে আৰু কৃষ্ণক দেখুৱাই সমস্ত ক্ষত্ৰিয় কুলক অপমান কৰি আছে এতিয়া যদুবংশৰ কোনেও মাত দিব পৰা নাই কিন্তু এইখিনি সময়ত কিন্তু অৰ্জুনে সহ্য কৰিব পৰা নাই কৃষ্ণক অপমান কৰাৰ কথাটো কোনো কাৰণতে অৰ্জুনে সহ্য কৰিব নোৱাৰাৰ এটাই তাৰ ৰহস্য বা এটাই তাৰ পৰমাৰ্থ বিচাৰ যে গুৰু আৰু শিষ্যৰ মাজত যিটো সম্বন্ধ থাকে শিষ্যৰ সন্মুখত যদি কোনোবাই গুৰুক অপমান কৰে শিষ্যই সেইটো কেতিয়াও সহ্য কৰিব নোৱাৰে গুৰু সহ্য কৰিব পাৰিব পাৰে কিন্তু শিষ্যই কৰিব নোৱাৰে পিতৃ আৰু মাতৃক পুত্ৰৰ সন্মুখতে যদি কোনোবাই অপমান কৰে কোনো পুত্ৰই কেতিয়াও সহ্য কৰিব নোৱাৰে কিয় সহ্য কৰিব নোৱাৰে যে তেওঁলোকৰ এটা ধৰ্ম আছে তেওঁলোকৰ এটা বিষয় আছে সেই বিষয়টোৰ কাৰণে তেওঁলোকে সহ্য কৰিব নোৱাৰে গতিকে আজি এতিয়া অৰ্জুনে কৃষ্ণক গালি পৰাৰ কাৰণত তেওঁ অধীৰ হৈ গ'ল কোনেও মাত দিয়া নাই কিন্তু এইবাৰ অৰ্জুনে মাত দিব লগা হৈ গ'ল তেওঁ এই ব্ৰাহ্মণক আশ্বাসিত কৰিছে যে তুমি মিছাই কিয় কান্দিছা যে তুমি কান্দিব নালাগে আৰু তুমি বিচৰাৰ ধৰণে তোমাৰ পুত্ৰক ৰক্ষা কৰিব পৰাকৈ এই দ্বাৰকাত কোনো শক্তিশালী ধনুধৰ নাই কাৰণে আজি তোমাৰ এইটো অৱস্থা ঠিক এনেদৰে আজি বিপ্ৰক সান্তনা দিয়াৰ চলেৰে নিজৰ শক্তি সামৰ্থ্যক প্ৰকাশ কৰাৰ চলেৰে প্ৰকৃততে অৰ্জুনকে আপোনাৰ কৃষ্ণকে আদি কৰি যদুবংশৰ লোকসকলকহে তেওঁ প্ৰকৃততে অপমান কৰিছে তেওঁ অহংকাৰী মনটোৱে এই বুলি তেওঁ প্ৰতীয়মান কৰিবলৈ গৈ আছে শ্ৰেষ্ঠ ধনুধৰ যেতিয়া মই যদুবংশ বুলি কিয় সমস্ত সংসাৰত মই যদি শ্ৰেষ্ঠ ধনুধৰ হওঁ তেতিয়াহ'লে যদুবংশৰ লোকসকল যিমানেই মহামহাবীৰ হওক কিন্তু মোতকৈ শ্ৰেষ্ঠ হ'ব নোৱাৰে
নোৱাৰে কাৰণে ব্ৰাহ্মণৰ মৰা পুত্ৰক ৰক্ষা কৰিব নোৱাৰিলে। গতিকে ব্ৰাহ্মণক শান্তি দিব পৰা শক্তি তেওঁলোকৰ নাই। গতিকে এতিয়া নিজে নিজে চিন্তা কৰিলে যে মই এই কৰ্মটো কৰিব লাগিব। যি কৰ্ম আজি দ্বাৰকাত বা যদুবংশত কৰিব পৰা শক্তি সাধনা নাই, মই হস্তিনাপুৰৰ পৰা ই কুৰু বংশৰ হৈ মই সেই কৰ্মখিনি নিশ্চয় সাধন কৰি দিম আৰু ব্ৰাহ্মণৰ মৰা পুত্ৰৰ শোকটো মই বিনাশ কৰিম, যেনেকৈ নহওক তেওঁৰ পুত্ৰক মই ৰক্ষা কৰিম। এনেকুৱা এটা তেওঁ গৰ্ব ধাৰণা আহি গ'ল। এইখিনি সময়তো কৃষ্ণই কিন্তু অৰ্জুনৰ ফাললৈ এপাৰো তেওঁ মুখ তুলি চোৱা নাই। তেওঁ শুনি আছে। শুনি শুনি তেওঁ কিবা এটা তেওঁ ভাৱনা কৰি আছে। তেওঁহে জানে তেওঁ কি ভাৱনা। অৰ্জুনৰ মনত এই ভাৱনাটো জগাই দিয়াৰ অৰ্থ কি, এই কথাটো কৃষ্ণৰ বাহিৰে বেলেগে বুজি নাপায়। বাৰু আহক, এতিয়া অৰ্জুনে ব্ৰাহ্মণক আশ্বাসিত কৰিছে, কিন্তু ব্ৰাহ্মণে অৰ্জুনৰ কথা মতে আশ্বস্ত হ'ব পাৰে নে নোৱাৰে, সেইটোহে আচল কথা। কৃষ্ণ এৰাম বামুণসকলে যেন হৈয়াই কথা ন যজ্ঞক উপাসী ঠাকৈ ঘেনি বাকদান যদুবংশী বীৰসব ভৈল সেই মত বিপক পালিতে নাহি কাহাৰো সন্মত ধনজন ভাইজা পুত্ৰ আজি বা কৈছায় বিপপুত্ৰ ৰাখি বেকা হাৰু মন নাই। এৰামজী পুনৰাই যত শোকে কান্দে দিজ বৰ যাতে সুখে সতী জীৱে নতপতৰ বামুণৰ অৰ্থে জানা সতীৰ জীৱন সতীৰ থাকিতে শোক ও কৰ বামুণ ধিক ধিক সতীৰ নাম ও ধৰিবে কি শক অস্ত্ৰধাৰী হৈয়া ৰক্ষা ও নকৰ বিপক। এতিয়া অৰ্জুনে কৈছে, যদিহে ক্ষত্ৰিয়গণ বা ৰজাগণ যদি অধৰ্মী হয়, ধৰ্মহীনা হয়, তেতিয়া নিজৰ সুখ আৰু ভোগৰ কাৰণে বা প্ৰজাৰ সুখৰ কাৰণে এই ব্ৰাহ্মণসকলৰ ওচৰলৈকে তেওঁলোকে যাব লগা হয়, ব্ৰাহ্মণসকলৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। ব্ৰাহ্মণসকলে যাগ কৰিব, যজ্ঞ কৰিব, পূজা কৰিব, হোম কৰিব, আৰু সেই ব্ৰাহ্মণসকলৰ সেই ব্ৰহ্মজ্ঞানৰ আধাৰতেই প্ৰজাৰ সুখ শান্তি কামনা কৰাৰ বাহিৰে এই ক্ষত্ৰিয়সকলৰ কৰিব লগা যেন একোৱেই নাই। ব্ৰাহ্মণসকলে পূজা কৰিব, হোম কৰিব, এই সমস্তবিলাক কেৱল তেওঁলোকে আগুৰি আগুৰি চাইহে থাকে। আৰু তাৰ ফলত যিটো মহাফল তেওঁলোকে পাব লাগে, সেইখিনি মহাফল প্ৰজাক দিয়াৰ পৰিৱৰ্তে নিজেই সেই ফলখিনি ভোগ কৰিবৰ কাৰণে প্ৰযত্ন কৰে। এইকাৰণে এই ক্ষত্ৰিয়সকল অধৰ্মী হৈ যায়, আৰু সেই অধৰ্মী ক্ষত্ৰিয়সকল এতিয়া যদুবংশত বা দ্বাৰকাত আজি সমাৱেশ হৈ আছে। এইকাৰণে এই বিপ্ৰৰ মনৰ দুখৰ কথা তেওঁলোকে ভাবিব পৰা নাই। বিপ্ৰৰ মনৰ দুখ গুচাবৰ কাৰণে কোনেও যত্ন কৰা নাই। মহাবীৰসকল ক্ষত্ৰিয়সকল মিছাই ধনু ধৰি তেওঁলোকে গৰ্ব কৰিছে, অহংকাৰ কৰিছে, কিন্তু
তেওঁলোকৰ এই শক্তিয়ে সমস্ত জীৱৰ কল্যাণৰ কাৰণে তেওঁলোকে ভাবিব নোৱাৰে। গতিকে এই যিটো গালি দিছে কৃষ্ণকে আচলতে গালি দিয়াৰ দৰে হৈ গৈছে। আৰু এইখিনি গালি অৰ্জুনৰ দ্বাৰা দিয়াবৰ কাৰণে যত্ন কৰি দেখুৱাই দিলে যে অৰ্জুনৰ অন্তৰাত্মাত এতিয়া কিমান এটা বিষয়ৰ ধুমুহা চলি আছে। যি অৰ্জুনক এদিন কুৰুক্ষেত্ৰ সমৰত গীতাৰ মহাদান দিলে, নিৰ্গুণ গীতা শাস্ত্ৰক মহাতত্বক তেওঁ দান দি তেওঁক বাধ্য কৰালে যে জগতৰ সমস্ত মিছা, তুমি সেই সমস্ত সঁচা। বিশ্বৰূপ যেতিয়া তেওঁক দৰ্শন দিলে, তেওঁ কঁপি কঁপি কৃষ্ণৰ ওচৰত তেওঁ পুনৰ নিবেদন কৰিবলৈ বাধ্য হ'ল, হে প্ৰভু তুমি মোক কৃপা কৰা, তুমি মোক ৰক্ষা কৰা, তোমাৰ কথা মই এতিয়া আখৰে আখৰে পালন কৰিম, তুমি যি কোৱা মই তাকেই মানি ল'ম। কিন্তু সেই অৰ্জুনে যেতিয়া কৃষ্ণৰ কথা মতে গোটেই কৰ্ম কৰি কুৰুক্ষেত্ৰ মহাসমৰ যেতিয়া পাণ্ডৱে জিকিলে, ধৰ্ম ৰাজ্য প্ৰতিষ্ঠা হৈ গ'ল, কৰ্ম ৰাজ্যত প্ৰৱেশ কৰিলে, তাৰ পিছত এতিয়া অৰ্জুনৰ মনৰ অৱস্থাটো জগতক দেখুৱাবৰ কাৰণে তেওঁক লৈ আহিছে। দ্বাৰকালৈ আনি ব্ৰাহ্মণৰ সন্মুখত হাজিৰ কৰাই তেওঁৰ মুখেৰে তেওঁৰ অন্তৰাত্মাত থকা ক্ষত্ৰিয় বিদ্ৰোহী যিখিনি ভাৱনা, নিজে এজন ক্ষত্ৰিয় হৈ ক্ষত্ৰিয় বিৰোধী ভাৱনাখিনি তেওঁৰ অন্তৰাত্মাত কেনেকৈ মহা অহংকাৰী ৰূপত ঠাহ খাই আছে। কৃষ্ণইতো ভাবিছে যে অৰ্জুন যিহেতু মোৰ প্ৰাণৰ সখী, তেওঁ যদি নৰ হয় মই নাৰায়ণ, দুয়োজন যদি এক আত্মা হওঁ, তেতিয়াহ'লে তেওঁৰ এই মনৰ অহংকাৰখিনিকো মই দূৰ কৰিব লাগিব। কেনেকৈ কৰিম? তেওঁ নিজে এটা মহা শিক্ষা পাব লাগিব। যিটো শিক্ষা পাই নিজে নিজে আত্মজ্ঞানটো তেওঁ উদ্ধাৰ কৰিব লাগিব যে আচলতে মোৰ কি ভুল, কৃষ্ণৰ কি মহাশক্তি, এই কথাটো যেন তেওঁ এতিয়া পাহৰিবলৈ উপক্ৰম কৰিছে। সেইকাৰণে কৃষ্ণৰ সন্মুখত আজি কৃষ্ণৰ ফাললৈ এপাৰো নাচাই তেওঁ কেৱল ক্ষত্ৰিয়সকলক, যদুবীৰসকলক তেওঁ তিৰস্কাৰ কৰি এতিয়া ব্ৰাহ্মণৰ পুত্ৰক ৰক্ষা কৰাৰ এটা অংগীকাৰ তেওঁ কৰিবলৈ গৈ তেওঁ পৰিচয় দিছে আচলতে অৰ্জুন বৰ্তমান কিমান দুৰ্দান্ত ৰূপত নিজকে পৰিচয় দিয়াবলৈ গৈ আছে। প্ৰকৃত স্বৰূপটো যিটো হৃদয়ত আছে সেইটো বাহিৰ কেতিয়া হ'ব? তেওঁ নিজ মুখেৰে যেতিয়া অহংকাৰীভাৱে সেইখিনি ব্যক্ত কৰিব। গতিকে আহক এইখিনি প্ৰভু ভগৱন্তে ৰহস্য লীলাৰ মাজেৰে তেওঁ সাধন কৰি গৈ আছে।